শিৱসাগৰত চতুৰ্থ দিনাও অপৰিৱৰ্তিত বান পৰিস্থিতি জলমগ্ন শিৱসাগৰ নগৰৰ লগতে উপকণ্ঠ অঞ্চল গৌৰীসাগৰ হাতীঘুলিত ডুব গৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হৈছে ব্যাহত হ'ব পাৰে যাতায়াত যোগাযোগ ব্যৱস্থা শিৱসাগৰ নগৰলৈ অহৰহ সোমাই আছে দৰিকা নদীৰ বাহনী পানী বহু ঠাইত এতিয়া সাহায্য লাভ কৰা নাই বানাক্ৰান্ত এতিয়াও জলবন্দী হৈ আছে বহু লোক আমি শিৱসাগৰৰ দৃশ্যাংশসমূহ দেখুৱাইছো আজি শিৱসাগৰৰ বান পৰিস্থিতিৰ চতুৰ্থটো দিন এনেদৰে অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি জলমগ্ন হৈ আছে শিৱসাগৰ নগৰৰ লগতে উপকণ্ঠ অঞ্চলসমূহ আৰু গৌৰীসাগৰৰ হাতীখুলিটো এনেদৰে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ ডুব গৈছে যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি হৈছে আৰু যাৰ বাবে যাতায়াত যোগাযোগ ব্যৱস্থাও বিচ্ছিন্ন হ'ব পাৰে শিৱসাগৰ নগৰলৈ এনেদৰে অহৰহ সোমাই আছে দৰিকা নদীৰ বাহনী পানী বহু ঠাইত সাহায্য লাভ কৰা নাই বানাক্ৰান্ত আৰু এতিয়াও জলবন্দী হৈ আছে বহু লোক আমি তাৰে দৃশ্যাংশ মুহূৰ্ত দেখুৱাইছো আজি চতুৰ্থটো দিনতো এনেদৰে বানে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু ক্ৰমাৎ এনেদৰে মৃতদেহ উদ্ধাৰ কৰাও পৰিলক্ষিত হৈছে বা নাজিৰা অঞ্চলত যদি আমি চাওঁ বিভিন্ন লোক এতিয়াও সন্ধানহীন হৈ আছে কমেও ৪১জনকৈ লোকৰ মৃত্যু হোৱা উপক্ৰম হৈছে কোনো ঠাইত পানী কমিছে কিন্তু দুৰ্দশা কমা নাই আৰু কোনো ঠাইত এনেদৰে এতিয়াও এককাল এআঁঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে ব্যৱসায় প্ৰতিষ্ঠানসমূহতো পানী সোমাইছে বহু লোক গৃহহীন হ'ব লগা হৈছে নিজৰ আপোন ঘৰখন এৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লগা হৈছে নিজৰ সা সঁজুলি সা সম্পত্তি বা নিজৰ পোহনীয়া গৰু ছাগলী কেইটাও বৰ্তমান পানীত উট যোৱাৰ উপক্ৰম হৈছে আৰু এনেদৰে এতিয়া যান বাহন চলাচলতো ব্যাহত হৈ পৰিছে মুঠৰ ওপৰত সম্পূৰ্ণ শিৱসাগৰ জিলাখনতে বানে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে সমগ্ৰ আমাৰ নগৰমহলৰ অন্তৰ্গত জেঙৰকটীয়া অঞ্চলত প্ৰবল বানে হাজাৰ হাজাৰ মানুহৰ ঘৰ ডুবাই দিছে অতি কষ্টৰে মানুহে কোনো খোৱা বোৱা নকৰাকৈ ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে এতিয়াও আমাক SDRFৰ প্ৰয়োজন আমাৰ ওচৰত কিছুমান মানুহ ঘৰৰ ভিতৰত আছে তাৰপৰা উলিয়াই নিব পৰা নাই অসুখীয়া মানুহ আছে গতিকে সৰু সৰু কেঁচুৱা ল'ৰা ছোৱালীৰ সৈতে সমগ্ৰ অঞ্চলটোত বহু ঠাইত মানুহ SDRFৰ অভাৱত তেওঁলোক ঘৰতে বন্দী হৈ আছে বিশেষকৈ খোৱা পানী ইয়াত অতি প্ৰয়োজন পৰ্যাপ্ত পৰিমাণৰ পানী নোহোৱাৰ কাৰণে মানুহে জীৱন যাত্ৰা ব্যাহত হৈ গৈছে আমি আশা কৰিছোঁ প্ৰশাসনে তৎপৰতে সকলো সমস্যা সমাধানৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ পানী যোৱাকালিতকৈ বহুত বাঢ়িছে সমগ্ৰ অঞ্চল প্লাবিত পৰ্যাপ্ত খাদ্যৰ অভাৱত মানুহ ভুগিছে গতিকে প্ৰশাসনক অতি তৎকালীনভাৱে এই অঞ্চলটো প্লাবিত হোৱাৰ লগে বহু মানুহ খাদ্য অনাটনত আছে গতিকে আমি অনুৰোধ জনাইছোঁ যে প্ৰশাসনে অতি সোনকালে এই মানুহবিলাকক সহায় সহযোগিতা আগবঢ়াবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ পানী বাঢ়ি আছে আৰু আচলতে খাদ্য সামগ্ৰী খাবৰ কাৰণে আচলতে নাটনি হৈছে অসুস্থ আচলতে বহুত আচলতে মোৰ নিজৰ পিতৃ মাতৃৰ লগতে বহুতখিনি মানুহ তাত হেৰি হৈছে দিচাংমুখৰ যিটো ডেকা বৰুৱা পথ আছে নিশা 12 বজাৰ পৰা পুৱা হৈ পানী বাগৰিছে কাঠপৰা পাণবেচা বানমুখ জেঙনিকটীয়া